নমস্কাৰ বন্ধুসকল, ৰয়েল পল্ট্ৰি আসামলৈ আপোনালোকক আদৰণি জনাইছো। বহুতে মোক সোধে, কুকুৰা ফাৰ্ম এখন কৰিব কিমান টকা লাগিব? তেনেকৈ ইনভেষ্ট কৰিবলৈ টকা পইচা নাই। কি কৰোঁ? আজিকালি ডাঙৰ ফাৰ্ম কৰিবলৈ হাজাৰ হাজাৰ টকা লাগে বুলি ভাবি বহুতে কামটো আৰম্ভই নকৰে। কিন্তু আজি মই আপোনালোকক এনে এটা উপায় কম, য'ত টকা নহ'লেও আপুনি এখন কুকুৰা ফাৰ্ম আৰম্ভ কৰিব পাৰিব। হয়, আপুনি ঠিক শুনিছে, একো ডাঙৰ ইনভেষ্টমেণ্ট নোহোৱাকৈ। কেনেকৈ? জানিবলৈ ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈকে চাওক। আমাৰ অসমৰ প্ৰায় সকলোৰে ঘৰত এজনী বা দুজনী থলুৱা কুকুৰা থাকেই, নহয়নে? এই কুকুৰাজনীয়ে যেতিয়া কণী পাৰে আৰু উমনি বহে, তাৰ পিছত 12টা পৰা 15টা ধুনীয়া পোৱালি ওলায়। কিন্তু আমাৰ মানুহে আটাইতকৈ ডাঙৰ ভুলত ক'ত কৰে জানেনে? পোৱালি কেইটা ওলোৱাৰ পিছৰে পৰা মাকৰ লগতে বাহিৰত চৰিবলৈ মেলি দিয়ে। মুকলিকৈ এৰি দিয়াৰ বাবে কি হয়, মেকুৰী, চিলনী বা কাউৰীয়ে পোৱালিবোৰ খাই শেষ কৰে। নাইবা বৰষুণত তিতি, ঠাণ্ডা লাগি বেমাৰত পৰি 12টা পোৱালিৰ ভিতৰত মাত্ৰ 2টা বা 3টাহে বাচি থাকে। ইয়াৰ পৰা আমাৰ কোনো লাভ নহয়। এতিয়া আহোঁ আচল কথাটো লৈ। আপুনি একো কৰিব নালাগে, কেৱল এটা নিয়ম সলনি কৰক। যেতিয়াই কুকুৰাজনীয়ে 12টা বা টা পোৱালি জগাব, সিহঁতক মাকৰ লগত বাহিৰত এৰি নিদিব। আপুনি বজাৰৰ পৰা মাত্ৰ 1 কেজি প্ৰি-ষ্টাৰ্টাৰ দানা কিনি আনিব। ইয়াৰ দাম মাত্ৰ 50ৰ পৰা 60 টকা হ'ব। ঘৰৰে এটা পুৰণি কাৰ্টুন বা বাঁহৰ পাচি লৈ ওপৰত 100 ৱাটৰ এটা বাল্ব লগাই দিয়ক আৰু পোৱালি কেইটাক তাত সুমুৱাই ব্ৰিডিং কৰক। মাকজনীক বাহিৰত এৰি দিয়ক, যাতে ভাইৰাছ বা বেমাৰ পোৱালিৰ গালৈ নাহে। এই 1 কেজি দানাৰে 15টা পোৱালিয়ে প্ৰথম 10ৰ পৰা 12 দিন আৰামেৰে খাব পাৰিব। এই দিন কেইটাত সিহঁতৰ শৰীৰৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা ইমান শক্তিশালী হৈ পৰিব যে পিছত সিহঁত সহজে মৰি নাযায়। এতিয়া আচল লাভৰ হিচাপটো। এইদৰে বৰ্ডিং কৰাৰ বাবে আপোনাৰ 15টা পোৱালিৰ 15টাই বাচি থাকিল। 5-6 মাহৰ পিছত ধৰি লওক ইয়াৰে 7জনী মাইকী কুকুৰা ওলাল আৰু 8টা মতা কুকুৰা ওলাল। বৰ্তমান আমাৰ বজাৰত প্ৰতি কেজি থলুৱা কুকুৰাৰ মূল্য প্ৰায় 400 টকা। এটা ভাল মতা কুকুৰাৰ ওজন যদি 1.5 কেজি পৰা 2 কেজি পৰ্যন্ত হয়, তেন্তে 8টা মতা কুকুৰা বিক্ৰী কৰি আপুনি আৰামেৰে 4,800 টকাৰ পৰা 6,400 টকা পৰ্যন্ত লাভ কৰিব। এই 4ৰ পৰা 6,000 টকাৰে আপুনি আগলৈ কুকুৰাৰ ভেকচিন আৰু দানা অনায়াসে কিনি ল'ব পাৰিব। আনহাতে, বাচি থকা 7জনী মাইকী কুকুৰাই যেতিয়া আকৌ কণী পাৰিব, একোজনীয়ে যদি 15টাকৈ পোৱালি দিয়ে, তেন্তে আপোনাৰ হাতত 100 ওপৰত থলুৱা কুকুৰা হৈ যাব। দেখিলেনে? মাত্ৰ 1 কেজি দানা আৰু ঘৰৰ এজনী কুকুৰাৰ পৰাই আপোনাৰ লাখ-টকীয়া ফাৰ্মখন কেনেকৈ আৰম্ভ হৈ গ'ল। যদি আপুনি আত্মসহায়ক গোটৰ এগৰাকী মহিলা হয়, তেতিয়া আৰু ভাল কথা। আপুনি জীৱিকা সখী বাইদেউক লগ ধৰিলে গ্ৰাম্য সংগঠন ভি. অ.
ফালৰ পৰা সাহায্য লাভ কৰিব পাৰে। গতিকে বন্ধুসকল, টকা নাই বুলি বহি নাথাকিব। আজিৰ পৰাই এই পদ্ধতিটো ব্যৱহাৰ কৰক। কাইলৈ কুকুৰাৰ বেমাৰ আজাৰ আৰু ভেকচিন কেনেকৈ দিব লাগে তাৰ ওপৰত ভিডিঅ' আনিম। যদি আজিৰ কথাখিনি ভাল লাগিছে তেন্তে ৰয়েল পল্ট্ৰি আছাম চেনেলত এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।